গাইজ ঠাণ্ডাৰ দিন চোন শেষ হৈছিল, কিন্তু আৰু নতুনকৈ ঠাণ্ডাৰ দিন আহিল নেকি, মানে বৰষুণ যাকে শান্তিমতে এটা কামো কৰিব নেদে। সেই গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা টোপনিৰ পৰা উঠি কিনে আহি গ'লোঁ এতিয়া চাহটো খাবৰ কাৰণে। আৰু আজি নাস্তা আহিছে চইলা, আৰু চইলা খালি মোৰ উঠে গেষ্টিক হ'লেও উপায় নাই। আৰু এতিয়া গাইজ ধুনীয়াকৈ চাহটো খাই কিনে আহি গ'লোঁ কাম কৰিবৰ কাৰণে। মানে মোক বেলচিয়া মাৰিব পাৰিছে এতিয়া, মানে মাটি ভৰাব লাগিব ঘৰত, সেইকাৰণে এতিয়া মাটিৰ কাম কৰি আছোঁ ধুনীয়াকৈ। আৰু গাইজ দিনে বৈ আনি কিনে মানে মাটিৰ কাম কৰি থাকোঁতে অলপমান মাটি নিছিলোঁ মাত্ৰ, আৰু এতিয়া আহি গ'ল ধাৰাসাৰ বৰষুণ। আৰু গাইজ একেদিন এইটো ইলেকশ্যনৰ কাৰণে কিছু মিটিং হৈছে, মানে সদায় গাঁৱত 2-3খন বাছ সোমেই মিটিঙত যোৱা মানুহৰ কাৰণে। আৰু এতিয়া আমাৰ গাঁৱত আজিও 4-5খনমান গাড়ী আহিছে। আৰু গাইজ দিনটো বৰষুণ দি আছে যিহেতুকে ক'তো যাব লগা নাই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ গধূলি। আৰু এতিয়া মই আহিছোঁ হোটেলত, মানে আমাৰ চানি ভাইৰ হোটেলত আহিছোঁ। মানে এতিয়া বাটতে হোটেল এখন দিছেতো সেইকাৰণে। আৰু গাইজ ইন্দোৰ হোটেলত বোলে মেনিউখন নাই, সেইকাৰণে আউট অফ চিলেবাছ কণী ঘুগনি অৰ্ডাৰ দিলোঁ। আৰু গাইজ মালিকেও মোৰ লগত খাব দিছে, মানে ইয়াতে গম পাই গ'ল যে দোকানত পূৰা লাভ হৈছে, লাভ নোহোৱাকৈতো মালিকে নাখে না। আৰু কণী ঘুগনি খাই কিনে এটা চিকেন পকৰাও খালোঁ। আৰু গাইজ এতিয়া একবাৰ আহি গ'লোঁ চকত, মানে সদায় একবাৰ চকত নাহিলে কিবা মনটো ভালেই নালাগেচোন। আৰু চকত আহাৰ আকৌ বেলেগ ৰিজন নাই, প্ৰথমতে কিবা মাংস ল'ব লগা আছিলে, আৰু মাংসটো ল'লাক। আৰু আহি কিনে এতিয়া ধুনীয়াকৈ 2টা ফুৰ্তি লৈছোঁ দৈ, আৰু এতিয়া ফুৰ্তি খাই দি কিনে আহি গ'লোঁ এতিয়া ধুনীয়াকৈ ঘৰত। আৰু গাইজ মই গম পাইছোঁ মানে একেদিন ভিডিঅ'কেইটা ইমান এটা খাচ নহয়, মানে বৰষুণ বতৰ না, আকৌ যাব পৰা নাই, সেইকাৰণে আৰু কি ভিডিঅ' দিম, মানে কি ক্লিপ ল'ম, মানে ঘৰতে থাকি কিনে যি কৰি আছোঁ দিনটোত সেয়ে দি আছোঁ। তথাপিতো মানে কনচিষ্টেঞ্চিটো ৰাখিছোঁ, কাৰণ সদায় দিম বুলি ভাবিছোঁ ন, সেইকাৰণে। দ্যাটছ ফৰ টুডে গাইজ, চি ইউ চুন।